বিচাৰক উপেন্দ্ৰনাথ ৰাজখোৱাৰ কাহিনী মনত আছেনে 1970 চনত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড চৰকাৰী বাসভৱনত পত্নীসহ 3গৰাকী কন্যাক হত্যাকাণ্ডৰ পিছতে বাসভৱনটো ভূত বাংলা নামেৰে পৰিচিত ভূত বাংলাটো এতিয়া জিলা আদালতৰ 1970 চনত ধুবুৰীত সংঘটিত ৰাজখোৱা হত্যাকাণ্ডৰ ঘটনাটো হয়তো সকলোৰে মনত আছে অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাই তেওঁৰ চৰকাৰী বাসভৱনৰ এই স্থানতে 1970 চনৰ 10 ফেব্ৰুৱাৰীৰ দিনা নিজ পত্নীসহ 3গৰাকী কন্যাক হত্যা কৰি পুতি ৰাখিছিল আৰু পিছলৈ এই ঘটনাটোই দেশব্যাপী চৰ্চা লাভ কৰিছিল আজি সেই ঠাইতে ধুবুৰী জিলা আদালতৰ শুভ উদ্বোধনী কৰা হয় 1826 চনতে প্ৰতিষ্ঠা হোৱা ধুবুৰী আদালতৰ নিজাববীয়াকৈ কোনো মাটি আৰু বিল্ডিং নাছিল বিগত 2017 চনৰ 2 ডিচেম্বৰৰ দিনা এই ভূত বাংলাৰ ঠাইত ধুবুৰী জিলা ন্যায়িক আদালতৰ চৌহদৰ শিলান্যাস কৰিছিল গুৱাহাটী উচ্চতম ন্যায়ালয়ৰ তদানীন্তন মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰায় 5 বিঘা মাটি 42 কোটি টকাৰ বাজেটত ধুবুৰী জিলা ন্যায়িক আদালতৰ চৌহদ আটকধুনীয়াকৈ 5 মহলীয়া বিল্ডিং নিৰ্মাণ কৰা হয় ইয়াতে মুঠ কেইবাটাও কোঠালি আছে ধুবুৰী জিলা আদালতৰ শুভ উদ্বোধনীৰ পূৰ্বে মুখ্য ন্যায়াধীশগৰাকীয়ে ঐতিহাসিক গুৰু টেগ বাহাদুৰ গুৰুদ্বাৰত উপস্থিত হৈ সেৱা আগবঢ়ায় সঁচাকৈ এইটো ধুবুৰীবাসীৰ বাবে আমাৰ এই জিলাখনৰ বাবে এটা আনন্দৰ দিন এই কাৰণে যে আমাৰ এই নতুন কোৰ্ট বিল্ডিং এইটো মডাৰ্ণ এমিনিটিজ ইয়াত আছে অধিবক্তাসকলৰ বহাৰ ঠাই আছে আৰু আমি 145 বছৰ অতিক্ৰম কৰাৰ পিছত আজি এই নতুন বিল্ডিঙৰ যি উদ্বোধন কৰিলে চিফ জাষ্টিছ মহোদয়লৈ আমাৰ আন্তৰিক শুভেচ্ছা থাকিল অন্যান্য যিসকল ব্যক্তি মিডিয়া পাৰ্চন আজি উপস্থিত আছিল সকলোৰ কাৰণে এটা আনন্দৰ দিন এই কাৰণে আৰু ঐতিহাসিক হিষ্টৰিকেল অকেশ্যনত আজি আমি থিয় দিছোঁ আৰু আশা কৰোঁ যে আজিৰ এই আনন্দৰ মুখৰ দিনটো আমাৰ অহা দিনলৈ এটা মাইল ফলক হিচাপে আমি আগুৱাই যাব পাৰিম আমাৰতো যেনেকৈ সৰাসৰিতো অধিবক্তাসকলে কাম কৰে কিন্তু ইয়াত এটা ব্যতিক্ৰম হ'ল এই কাৰণে ইয়াত আমাৰ আজি চিফ জাষ্টিছ আপোনাৰ ভাষণত কৈ গৈছিলে আমি তাত কৈছিলোঁ যে ধুবুৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এটা বেঞ্চ হ'ব লাগে তেওঁ ক'লে যে তথাপি আমি এটা আজিকালি যদিও আমি কৰিব নোৱাৰোঁ ডাইৰেক্টলি তথাপি মই ট্ৰাই কৰিম যাতে ইয়াৰ পৰা ভিডিঅ' কলত ভাৰ্চুৱেল হিয়াৰিং যাতে আমি ইয়াৰ পৰা কৰিব পাৰোঁ তাৰ কাৰণে তেওঁ আমাক কৰিছে উপেন ৰাজখোৱা এটা কালান্তৰত গুচি গৈছে পাহৰণিৰ গৰ্ভত গুচি গৈছে তাক লৈ ভাৰতবৰ্ষত এনেকুৱা বহু ইনফেমাছ মাৰ্ডাৰ হিষ্টৰী আছে গতিকে উপেন ৰাজখোৱাই একমাত্ৰ ব্যক্তি নহয় উপেন ৰাজখোৱা ঘটনাচক্ৰত তেওঁ এই জিলাখনৰ জিলা ন্যায়িক আৰু ন্যায়িক অফিচাৰ আছিল আৰু জিলা সত্ৰ ন্যায়াধীশ আছিল চ' এইখিনিয়ে তেওঁ এজন ক্ৰিমিনেল তেওঁ এজন ইনফেমাছ ক্ৰিমিনেল গতিকে তেওঁৰ কথাটো আমাৰ কি মনত থাকিব তেওঁ ইতিমধ্যে শেষ হৈ গৈছে পাহৰণিৰ গৰ্ভত তেওঁ লুকাই গৈছে গতিকে এই কথাৰ আমাৰ নতুনকৈ আজি এই প্ৰজন্মই ইমান এটা ভাল বিল্ডিং পালে G+5 এইটো অসমৰ ভিতৰত জিলাৰ ভিত্তিত এটা এনেকুৱা ডাঙৰ বিল্ডিং 5 বিঘা লেণ্ডৰ ওপৰত গতিকে এইখিনিয়ে আমাৰ আনন্দৰ বিষয় উপেন ৰাজখোৱা এজন ক্ৰিমিনেল আছিল তেওঁ পানিছমেণ্ট পাইছে গতিকে তাত আমাৰ ক'বলগীয়া ধন্যবাদ আপোনালোকে আজি এইখিনিত কভাৰেজ দিয়াৰ কাৰণে আৰু আপোনালোকৰ মাধ্যমে আমি জনাব খুজিছোঁ যে ধুবুৰীবাসী আনন্দিত উৎফুল্লিত আৰু অহা দিনত যাতে আমি আৰু ধুনীয়াভাৱে এই যিটো আমাৰ প্ৰগতি এইটো যাতে দোপক আমি আগুৱাই নিব পাৰোঁ তাৰ কাৰণে আমি চেষ্টা কৰিম থ্যাংক ইউ ধুবুৰীৰ পৰা নুৰুল আমিনৰ ৰিপৰ্ট এনি ভাৰত 24